লখিমপুৰত তিনিখনকৈ গাঁৱত উচ্ছেদ অভিযান বৃহস্পতিবাৰে লখিমপুৰত বৃহৎ উচ্ছেদ অভিযান তিনিখনকৈ ভিলেজ গেজিং ৰিজাৰ্ভ গাঁৱত চলিছে উচ্ছেদ খ্ৰীষ্টান গাঁও দেবেৰা দলনি ফুকনৰ হাতত চলিছে উচ্ছেদ অভিযান ইতিমধ্যে প্ৰশাসনে 218টা পৰিয়ালক জাননী জাৰি কৰি উচ্ছেদ চলাইছে 288 বিঘা মাটি প্ৰশাসনে ইতিমধ্যে উচ্ছেদ চলাই মুকলি কৰিছে জিলা প্ৰশাসনৰ জাননী পাই সকলোৱে নিজ নিজ বয়বস্তুসমূহ আঁতৰাই নিয়ে পুৱাৰ পৰা আৰম্ভ হৈছে এই উচ্ছেদ অভিযান তিনটা ভিজিয়াৰ আছিলে ভিলেজ গেজিং ৰিজাৰ্ভ তিনটা আপোনাৰ ফুকনৰ হাট দেবেৰা দলনি আৰু খ্ৰীষ্টান ভিজিয়াৰ এই তিনটা ভিজিয়াৰ মিলি আমাৰ ইয়াত প্ৰায় 218 ঘৰ আপোনাৰ বেদখলকাৰী আছিল আৰু মাটি 288 বিঘা গতিকে এই গোটেইখিনি আমি নটিচ দিয়া হৈছিল তেওঁলোকক আৰু তেওঁলোকক আমি আহ্বানো জনাইছিলোঁ যাতে নিজৰ বয়বস্তুখিনি তেওঁলোকে লৈ যায় আৰু জায়গাখিনি খালী কৰি দিয়ে আৰু আমাৰ আহ্বান মৰ্মে অৱশ্যে প্ৰায় সকলোৱে নিজৰ বয়বস্তুখিনি অলৰেডি অঁতৰাই নিছে ইয়াত আমাৰ যিখিনি এটা ষ্ট্ৰাকচাৰ আছে সেইখিনি আমি এতিয়া ডেমলিছ কৰি আছোঁ আমি দেখিছোঁ যে চৰকাৰী ভূমি যিখিনি বেদখলকৃত কৰিছিলে সেই জেগাবিলাকত চৰকাৰী কিছুমান আঁচনিও আছিলে লোকৰ পৰা সেই মানুহখিনিয়ে সুবিধাও লাভ কৰি আছিলে চৰকাৰীভাৱে কোনখিনিত যিখিনি ভূমি বেদখল হৈছিলে সেইবিলাকত চৰকাৰী কিছু আছে ধৰক জলজীৱন মিছনৰ আঁচনি নাই জলজীৱন মিছনৰ ইয়াত এটা স্কিম আছে জলজীৱন মিছনটোতো আছেই কিন্তু থাকিব ইয়াত ভিজিয়াৰ উপৰি আৰু বেলেগ গাঁও আছে আপোনালোকে মন কৰিছে হয়তো গতিকে সেই গাঁওখিনিয়ে সেই তাৰ সুবিধাখিনি পাইছে আমাৰ ইয়াত এখন হেৰিও আছে পঞ্চায়তৰ এখন বজাৰো আছে গতিকে সেই চৰকাৰী যিকেইটা বস্তু আছে সেইকেইটাতো থাকিব তেওঁলোকে 40 বছৰ বসবাস কৰিছিল বুলি কৈছে তেওঁলোকে চৰকাৰৰ যিটো প্ৰাপ্য বা যিটো ৰেভিনিউ সেই ৰেভিনিউ জমা কৰি আছিল বুলি কৈছে 40 বছৰ তেওঁলোকে বেদখল কৰি থকাৰতো কোনো ধৰণৰ আমি নথি আমাক তেওঁলোকে প্ৰডিউচ কৰা নাই গতিকে সেইটো তেওঁলোকে কি ভিত্তিত কৰিছে সেইটো গম নাপাওঁ তেওঁলোকে নথিপত্ৰ দেখাইছে নথিপত্ৰ আমাক দেখুওৱা নাই আমি তেওঁলোকক আমি নটিচতো লিখিছিলোঁ যদি তেওঁলোকৰ কিবা ক্লেইম আছে তেওঁলোকে নথিপত্ৰ আছে আমাক দিব পাৰে কিন্তু তেওঁলোকে দিব নোৱাৰিলে কাৰণ আমাৰ নটিচ পিৰিয়ড শেষ হ'ল 29 তাৰিখে তাৰপিছতো আমি দুদিন তেওঁলোকক আমি দিছোঁ আজি 3 তাৰিখ প্ৰায় 3 দিন তেওঁলোকে পাইছে গতিকে কোনো ধৰণৰ আমাক তেওঁলোকে নথিপত্ৰও দাখিল কৰা নাই আৰু এই সময়ছোৱাত অৱশ্যে তেওঁলোকে নিজৰ বয়বস্তুখিনি নিজে লৈ গৈছে তেওঁলোকে ভাৰতীয় নাগৰিক যিহেতু তেওঁলোকে গণতন্ত্ৰ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে একেলোকৰ ক্ষেত্ৰত ক'ৰবাত কিবা বেলেগ এটা কথা আপোনাৰ যিটো ৰিজাৰ্ভ লেণ্ড এই ৰিজাৰ্ভ লেণ্ডটো আপোনাৰ ভিজিয়াৰখিনি আমাৰ সুপ্ৰিম কোৰ্টৰো ডাইৰেকশ্যন আছে যে এইখিনি খালী কৰি ৰাখিব লাগে গতিকে তেওঁলোকে বেদখল কৰাটো আচলতে উচিত নাছিল এইটো আমি পৰৱৰ্তী সময়ত দেখা যাব আজি উচ্ছেদ অভিযান চলি আছে আজি দিনটোতে শেষ হ'লে আকৌ চলাবলৈ আজিয়ে শেষ হ'ব উচ্ছেদিতৰ পিছত উচ্ছেদ কৰাৰ পিছত কি ধৰণে সংৰক্ষিত কৰি ৰাখিব এইখিনি আমি প্লেন কৰিছোঁ আমি ইয়াত প্লেণ্টেশ্যন কৰিম আৰু আমি বাউণ্ডেৰীটো আমি নিৰাপদে ৰাখিম আমি পোষ্ট এইবিলাক লগাই গছ কাটি পেলোৱা হৈছে এই কথাটো অকণমান দৃষ্টিগত হৈছে গছখিনি নকটাকেও হয়তো উচ্ছেদ নহয় যিখিনি ধৰক তেওঁলোকে তামোল গছ বা এনেকুৱা লগাইছে সেইখিনি কাটিছে কিন্তু যিখিনি আমাৰ ডাঙৰ গছ আছে ডাঙৰ গছখিনি আপোনালোকে হয়তো মন কৰিছে ফৰেষ্টৰ মানুহে তাত মাৰ্কিং কৰিছে ফৰেষ্টৰ মানুহে আপোনাৰ অফিচিয়েলে আহি তাত মাৰ্কিং কৰিছে আৰু তেওঁলোকৰ এটা ফৰেষ্টৰ নিয়ম আছে গছৰ যিটো উইথ হয় মানে সেইটো এটা লেভেলৰ ওপৰত তেওঁলোকে মাৰ্কিং কৰি তাক সংৰক্ষণ কৰে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য